কাইদেউ এতিয়া মানে আয়ুৰ্বেদিকৰ যে আপুনি কয় কিবা দৰব চৰব দিম বুলি কয় কিহৰ ওপৰত ৰাইজক কৈ দিয়কচোন তেওঁলোকে জানিব বিচাৰিছে এপিনে চাই হয় নে কি কথাটো কৈ দিয়ক আপুনি তেতিয়া ভাল হ'ব চিকিৎসা কৰাৰ আগতে মানুহৰ বিষয়ে চাই লওঁ হয় যে তেওঁ গাত কি বেয়া বস্তু আছে হয় বেমাৰ আছে ভনিকলি আছে নে কি আছে হয় হয় সেইটা চোৱাৰ পাছত যদি বেমাৰ হয় দৰব দিওঁ হয় চ' গাইজ এতিয়া মই এজন খুৰা ঘৰত আছোঁ চ' খুৰাই কি বনাই গম পাইছেনে একদম মুখৰ চাগে জ্বলাতে আপোনালোকে নিশ্চয় গম পাইছে চ' খুৰাজনে আচাৰ বনায় নিজে এজন মতা মানুহে আচাৰ বনালে আপোনালোকে মই জীৱনত খাই পোৱা নাই এনেকুৱা এটা আচাৰ মই কি ক'ম আপোনালোকক চ' গাইজ আচাৰ বনোৱা আৰু কেনেকৈ ডেমো কৰি থৈ দিছে আৰু আচাৰ কেনেকৈ ইয়াত তৈয়াৰ কৰিছে তেওঁক মই অকণমান আপোনালোকক দেখাব বিচাৰিছোঁ খুৰা মোৰ লগত আছে খুৰা নমস্কাৰ নমস্কাৰ খুৰাৰ নামটো মোৰ ভিক্টৰ থমুং শ্যাম হয় নেকি খুৰা কি কৰে আপুনি এনেতো মই আগত কৈছোঁ টিচাৰ কৰিছিলোঁ টিচাৰ কাম বাদ দিলোঁ হয় আৰু মই গাঁৱলীয়া চিকিৎসা কৰোঁ আয়ুৰ্বেদিকৰ হয় নি আৰু আপোনালোকে কণ্টেক্ট কৰিব খুৰাৰ লগত যদি আপোনালোকে আয়ুৰ্বেদিকৰ কিবা প্ৰব্লেমো হয় পাইলছৰ পৰা ধৰি যদি আপোনাৰ প্ৰেছাৰো হয় প্ৰেছাৰটো কৰা হয় কেঞ্চাৰতো কৰা হয় বুলি কৈছে আপোনালোকক মই কণ্টেক্ট নম্বৰটো দি দিম তলতে আপোনালোকে পালেই চাগে নিশ্চয় এচাৰৰ কথা কৈ আছিলোঁ ন এচাৰ কেনেকৈ বনাইছে মই অকণমান দেখাব বিচাৰিছোঁ দাদা কিহৰ ওপৰত বনাই এচাৰটো মই আচাৰ যিকোনো আচাৰ বনাওঁ যিকোনো বনাই খৰিচা আচাৰ আৰু আম আচাৰ এতিয়া ছিজন লৈ আৰু আমাৰ জাজিৰ আমগুৰিত পায় অসমৰ নগাটেঙা সেয়াও কৰোঁ এয়া আমৰ আচাৰ কৰিছোঁ এই আমৰ আচাৰ আৰু কি বনাইছে চব মই দেখাব বিচাৰিছোঁ টেষ্ট কৰি চাইছোঁ মানে কম আৰু ইমানেই ধুনীয়া আপোনাক দেখাব বিচাৰিছোঁ আমাক অকণমান দিব আমি বান্ধি লৈ যাম এই বহুত ধুনীয়া বহুত ধুনীয়া এয়া আছে দাদাও আছে মোৰ লগত বহুত ধুনীয়া খাই মানে টেষ্ট কৰি মই একদম আগলৈ গৈছোঁ আপোনালোকে যদি লাগে কণ্টেক্ট কৰিব পাৰে ছাৰৰ লগত একদম মজা পাব চ' গাইছ এয়া চাওক টেমা একদম খালী কৰি একদম মানুহে নিয়ে দেখিছেনে আপোনালোকক অকণমান দেখাইছোঁ এয়া ৰাতিপুৱা নিছে ন এই চ' গাইছ এয়া বাল্টিংটোত কেনেকৈ আমৰ আচাৰ বনোৱা হয় তেওঁক অকণমান জনাব বিচাৰিম আমাৰ ৰাইজক জনাব চ' এয়া চাওক বাল্টিঙত কেনেকৈ থৈ দিছে আপোনালোকক দেখাইছোঁ চ' গাইছ দেখিছেনে আমৰ আচাৰ দেই আমৰ আচাৰ পুৰা আমৰ আচাৰটো একচুৱেলি আমিতো খাই থাকোঁ আমি ইমান ভাল নালাগে আপুনি ইমান টেষ্ট কেনেকৈ বনাইছে আচলতে আমিতো খুব বেছি বাঁহ পাৰিব নিদিওঁ বাঁহ বন্ধা আগতেই পাৰি উতলা গৰমে ডুবাই ডুবুৰীয়াৰ পাছত শুকুৱাই দিওঁ কিন্তু বতৰ বেয়া কাৰণে অলপ দিগদাৰ হয় কিন্তু বতৰ ৰ'দাল হ'লে ভাল হয় তাৰপিছত সেইটো কৰাৰ পাছত আপুনি আচাৰৰ কাৰণে ইমান এক্সাইটেড কিয় হ'ল মানে ইমান আচলতে মোৰ ব্যৱসায় নহয় মোৰ হবিহে হয় নি এটা মানে আপুনি মন যায় মানে কিবা বনাই ভাল পাওঁ খাই ভাল পাওঁ খুৱাই ভাল পাওঁ খাই মানে আৰু টেষ্ট চবেই পায় আচাৰটোতো চবৰে প্ৰিয় হয় চ' খুৰাক যদি আপোনালোকে হয় হয় ৰাইট ঠিক কথা কৈছে খুৰা আৰু আইটেম এতিয়া কি বনাই আছে এইকেইটা কৈ দিয়ক এই আম আচাৰ হৈছে হয় আমৰে বনালে এইটো কি হয় এইটো আমলখি হয় যিটো সৰু আমলখিটো টেঙা মিঠা এইটো বগৰী নি আমলখি বনাই আছে আপোনালোকে যদি অকণমান টেষ্ট কৰিও চাব পাৰে খুৰা ঘৰটো ক'ত আছিলে আমাৰ বান্দৰচিলিয়া বেলবস্তি বুলি কয় বেলবস্তি এড্ৰেছটো কি বুলি কয় এনেই যোৰহাটৰে হয় চাগে যোৰহাটৰে বান্দৰচিলিহা বুলি কয় যদি আপোনালোকে অকণমান টেষ্ট কৰোঁ বুলি ভাবে খুৰা ওচৰলৈ আহি টেষ্ট কৰি আপোনালোকে কিনিব পাৰিব সেইটো কৈছোঁ চ' গাইছ এখন কিবা আছে বুলি কৈছে আপোনাৰ দোকান এখন আছে বুলি কৈছে আমাৰ তিতাবৰ হস্পিটেলত হয় যিখন আমাৰ তিতাবৰ ৰেফাৰেল পাটকাই বুলি আছে চব আপোনালোকে আহিব পাৰিব তিতাবৰলৈ যদি হয় পাটকাই বুলি আছে আপোনালোকে যদি তাত সোধে খুৰাক লগ পাব কেতিয়াবা চ' গাইছ খুৰা ঘৰটো দেখাইছোঁ আইতাও বহি আছে চ' অন্তত আমাক কিমানখিনি দিলে চাওক আমি টেষ্ট কৰি চাম আপোনালোকক জনাই আছোঁ বহুত দিলে চ' গাই দাদাক লগ কৰালোঁ আপোনালোকে গম পালে আৰু এটা কথা সুধিব বাকী আছে দাদাক দাদাই কিবা এটা আয়ুৰ্বেদিকৰ কিবা কৰোঁ বুলি কৈছে আয়ুৰ্বেদিকৰ যিটো দৰৱ দিওঁ বুলি কৈছে কিহত কৰে আপোনালোকক চব শুনাম চ' এতিয়া কিমানমান বয়স পালে 4 বছৰ এতিয়া আপোনালোকে গম পাইছেনে 4 বছৰ কিমান বয়স কওকচোন বাৰু 86 হ'ল চাওক আগৰ মানুহে আমাৰ 4 বুলি কয় মনত পৰিছেনে আগৰ যুগৰ কথা চ' এয়া আইতাৰ নামটো কি জে খামচিয়াম ন ঠিক আছে আয়ুস হওক তেতিয়া আশীৰ্বাদ কৰিছোঁ দাদা আমালৈ আশীৰ্বাদ কৰিব মা চ' ভাল লাগিলে মাকো লগ পাই আপোনালোকৰ ল'ৰাই যে ইমানখিনি কষ্ট কৰি ভাল লাগে নে আপোনাক ভাল লাগে আৰু লাগে ন চ' গৈছে আৰু এটা কথা ক'ব বিচাৰিছোঁ কাইদেউ এতিয়া মানে আয়ুৰ্বেদিকৰ যে আপুনি কয় কিবা দৰব চৰব দিম বুলি কয় কিহৰ ওপৰত ৰাইজক কৈ দিয়কচোন তেওঁলোকে জানিব বিচাৰিছে এপিনে চাই হয় নে কি কথাটো কৈ দিয়ক আপুনি তেতিয়া ভাল হ'ব
চিকিৎসা কৰাৰ আগতে মানুহৰ বিষয়ে চাই লওঁ যে তেওঁ গাত কি বেয়া বস্তু আছে, বেমাৰ আছে শনিকলি আছে নে কি আছে, সেইবিলাক চোৱাৰ পাছত যদি বেমাৰ হয় দৰৱ দিওঁ, যদি শনিকলি আছে আমি চৰ্চা কৰি পূজা পাঠ কৰোঁ। আপোনালোকে নিশ্চয় গম পাইছে, তেওঁ কওঁতে বুজি পাইছে। চ' যদি আপোনালোকে তাত প্ৰয়োজনীয় হয়, কাৰোবাৰ যদি এনেকুৱা বিপদত পৰি আছে আৰু ভুগি আছে, চ' তেওঁৰ লগত কণ্টেক্ট কৰক আৰু তেওঁলোকৰ ঘৰলৈ আহক। ঘৰৰ পৰিৱেশটো কিমান মৰম লগা কৰিছে, তেওঁ কণ্টেক্ট দিব, ঘৰলৈ নাহিলেও হ'ব বুলি কৈছে। তেওঁ য'তে লগ কৰোঁ বুলি কয় তাতে লগ কৰিব তেওঁ। চ' গাইজ আৰু এটা ধুনীয়া পৰিৱেশ আপোনালোকক অকণমান ঘৰৰ পৰিৱেশটো দেখাম দেই অকণমান। চ' গাইজ দেখিছেনে কিমান ধুনীয়া। যদি এই ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিল, বেছি খুৰালৈ শ্বেয়াৰ কৰি দিয়ক আৰু মানুহ এজনৰ লাইফৰ আৰু বিপদৰ বন্ধু হ'ব আৰু ভাল হৈ যাব লাইফটোৰ কাৰণে। সেইকাৰণে শ্বেয়াৰ কৰক এইটো ভিডিঅ'। যিমানে হওক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।